নমস্কাৰ খেলপ্ৰেমী আসামৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান কমনৱেলথ গেমছ আহি আছে আপোনালোকে জানে, কিন্তু কি এই কমনৱেলথ গেমছ, কিয় পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য কি, এই সন্দৰ্ভত আমি আলোচনা কৰিম। কমনৱেলথ গেমছ মানে কি সেইটো জনাৰ আগত আমি জানিব লাগিব কমনৱেলথ শব্দটোৰ অৰ্থ। কমনৱেলথ মানে হৈছে সেইসমূহ দেশৰ গোট যিসমূহ দেশত ব্ৰিটিছে নিজৰ সাম্ৰাজ্য পাতিছিল, ব্ৰিটিছে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল, য'ত ব্ৰিটিছে শাসন কৰিছিল। ব্ৰিটিছে শাসন কৰা যিসমূহ দেশ আছে সেই দেশসমূহৰ সমষ্টিয়ে হৈছে কমনৱেলথ বা সেই দেশসমূহৰ গোটটোৱে হৈছে কমনৱেলথ। আৰু এই দেশসমূহৰ মাজত যিখন খেল অনুষ্ঠিত হয়, খেলৰ টুৰ্ণামেণ্ট যিটো অনুষ্ঠিত হয়, সেইটোৱে হৈছে কমনৱেলথ গেমছ। 1930 চনৰ পৰা পোনপ্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছ অনুষ্ঠিত কৰি অহা হৈছে। 1930 চনত পোনপ্ৰথমে কানাডাত অনুষ্ঠিত হৈছিলে কমনৱেলথ গেমছ। ব্ৰিটিছৰ যিখন ৰাষ্ট্ৰ ইংলেণ্ড, সেইখনেও ইয়াত অংশগ্ৰহণ কৰে। ইংলেণ্ড বা গ্ৰেট ব্ৰিটেইন তেওঁলোকেও অংশগ্ৰহণ কৰে। আৰু তেওঁলোকৰ লগতে তেওঁলোকে শাসন কৰা যিসমূহ ৰাষ্ট্ৰ আছে, ৰাষ্ট্ৰমণ্ডল গোট বুলি কোৱা হয় বা কমনৱেলথৰ গোট বুলি কোৱা হয়, সেইসমূহ দেশৰ টীমসমূহে ইয়াত অংশগ্ৰহণ কৰে। সেইবাবে হৈছে ইয়াৰ নাম কমনৱেলথ গেমছ। আৰু ইয়াৰ উদ্দেশ্য কি? এই কমনৱেলথ গেমছ এটা উদ্দেশ্য লৈ পতা হৈছিলে যে ব্ৰিটিছৰ অধীনত থকা বা ব্ৰিটিছে শাসন কৰা যিসমূহ ৰাষ্ট্ৰ আছে, কমনৱেলথ ৰাষ্ট্ৰ আছে, দেশ আছে, সেইসমূহৰ মাজত যাতে সদ্ভাৱনা বৰ্তি থাকে, ভাল ভাৱ বৰ্তি থাকে, কোনো কাজিয়া নোহোৱাকৈ মিলা প্ৰীতিৰে। খেলটো কি? খেলটো হৈছে এনেকুৱা এটা বস্তু যি মিলা প্ৰীতি বঢ়ায়, বন্ধুত্ব বঢ়ায়, সদ্ভাৱনা বঢ়ায়। গতিকে ব্ৰিটিছ শাসিত এই দেশসমূহ, কমনৱেলথ গোটসমূহৰ দেশসমূহৰ মাজত যিটো একতাৰ ভাৱ, যিটো সদ্ভাৱনাৰ ভাৱ, সেইটো বৰ্তাই ৰাখিবলৈ এই কমনৱেলথ গেমছ অনুষ্ঠিত কৰা হৈছিল। সেইটোৱে হৈছে উদ্দেশ্য। আৰু 1930 চনৰ পৰা প্ৰতি 4 বছৰৰ মূৰে মূৰে কমনৱেলথ গেমছ অনুষ্ঠিত হৈ আহিছে। চ' কমনৱেলথ গোটৰ দেশসমূহ ইয়াত অংশগ্ৰহণ কৰা দেখা যায়। চাইনাই ইয়াত অংশগ্ৰহণ নকৰে। চাইনাক সাধাৰণতে ব্ৰিটিছে ল'ব পৰা নাছিলে। ঠিক সেইদৰে আমি যদি ক'বলৈ যাওঁ, আৰু এনেকুৱা বহুত দেশ আছে যিসমূহ ব্ৰিটিছে ল'ব পৰা নাছিলে, কমনৱেলথৰ অন্তৰ্গত নহয়। সেইসমূহ ৰাষ্ট্ৰক মুঠতে এইসমূহ খেলত অংশগ্ৰহণ কৰিবলৈ দিয়া নহয় বা সেইসমূহ কমনৱেলথ গোটৰ সদস্য নহয় বাবে ইয়াত তেওঁলোকে অংশগ্ৰহণ নকৰে। ভাৰত যিহেতু কমনৱেলথৰ অন্তৰ্গত, তেওঁলোক ব্ৰিটিছ শাসনাধীন ৰাষ্ট্ৰ আছিলে, ব্ৰিটিছৰ অধীনত আছিলে। পাকিস্তানো আছিলে, ঠিক সেইদৰে ভাৰতৰ আশে পাশে বাংলাদেশকে আদি কৰি বিভিন্ন ৰাষ্ট্ৰ তাত আছিলে। সেইবাবে তেওঁলোকে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰে। চ' এইটোৱে আছিলে কমনৱেলথ গেমছৰ কনচেপ্টটো, কিয় পালন কৰা হয়, কি ভিত্তিত দেশসমূহে অংশগ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ উদ্দেশ্য কি। চ' যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। তথ্যখিনি যদিহে জানিলে উপকৃত হ'ল তেতিয়া এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, খেলপ্ৰেমী সকলোলৈ শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে মই ডিম্পুৱে বিদায় মাগিছোঁ। ধন্যবাদ।